এই নদীখনৰ নাম কি? মই যে আগত কৈছিলোঁ কি নাম? এই নদীখনৰ ইমান ধুনীয়া ঠাই, ইমান ডাঙৰ নদী, নদীখনৰ নাম কি? মই যে আগতে কৈছিলোঁ। নমস্কাৰ, এই ধুনীয়া ঠাইখনৰ পৰা আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ইয়াত মাজে মাজে মই আহিয়ে থাকোঁ আৰু মানে আজি ৰবিবাৰে ইয়াৰ এই দলংখনৰ ওচৰতে সেইফালে সাপ্তাহিক বজাৰ হয় আৰু সেই সাপ্তাহিক বজাৰখনলৈ মই প্ৰায় আহিয়ে থাকোঁ আৰু এই ঠাইখন ইমান ধুনীয়া, ইমান বিনন্দীয়া। এইটোতো আপোনালোকে জানে, মোৰ আগৰ ভিডিঅ'বোৰত আপোনালোকে দেখিবলৈ পাইছে। এইটো নতুন দলং শৰাইঘাটৰ, সেইটো পুৰণা দলং আৰু মই আহি থাকোঁ যিহেতু মইতো চায়ে থাকোঁ। আজি ধুনুক লৈ আহিছোঁ আৰু ধুনুক যদি চাই আপোনালোকে হোৱা চাওক, ধুনু আগলৈ আগবাঢ়ি গ'লেই ওপৰেদি ৰেল যায় আৰু কি যায় আৰু এইটো বহুত ওপৰটোত গাড়ী যায় আৰু এইটো তলতো ট্ৰেইন যায়, ৰেল যায়। মই একবাৰ দেখা পাইছিলোঁ। ধুনু, এই ঠাইটোত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে ন? চাবলৈ ইমান ধুনীয়া ঠাইখিনি। আৰু আহিছিলোঁ মই সৰু থাকোঁতে আমাৰ মনৰ নিচিনা থাকোঁতে আৰু ধুনুক আজি আকৌ এবাৰ লৈ আহিলোঁ আৰু ঠাইখিনিৰ যি পৰিৱেশ, সেই পৰিৱেশখিনি এবাৰ ধুনুই উপভোগ কৰিব আজি। আৰু আবেলিৰ সময় এইফালে যদি চাই, সূৰ্য দেৱতা লাহে লাহে এইফালে পশ্চিমৰ দিশত অস্ত গৈ আছে আৰু ঠাইখিনি খুবেই ধুনীয়া, মনোমোহা। আছেতো এয়া পানী, সাগৰৰ নিচিনা। ভাল লাগিছেনে নাই ঠাইখিনি চাই? ভাল লাগিছেনে নাই? ইমান ধুনীয়া ঠাই। আৰু ধুনু, আজি আমি ক'ত আহিছোঁ? ক'ত আহিছোঁ আজি আমি? ক'ত আহিছোঁ? এই নদীখনৰ নাম কি? মই যে আগত কৈছিলোঁ কি নাম? এই নদীখনৰ ইমান ধুনীয়া ঠাই, ইমান ডাঙৰ নদী, নদীখনৰ নাম কি? মই যে আগতে কৈছিলোঁ ব্ৰহ্মপুত্ৰ নদী। নদীখনৰ নামটো কি? এই নদীখনৰ নাম কি? ব্ৰহ্মপুত্ৰ। মনত থাকিব নে নাই? আজিৰ পৰা মনত থাকিব ন? ব্ৰহ্মপুত্ৰ নদী। এয়া পানী, ইমান ধুনীয়া পানী, ইমান ধুনীয়া পৰিষ্কাৰ পানী ন? ডুবি যাবতো, বহুত দ আছে আৰু পানীখিনি খুবেই ধুনীয়া, শীতল। একো নহয়, বেছি দূৰত যাব নালাগে। আমাৰ ধুনু বোলে ভৰি ধুৱে নদীত, আৰু ধুনু ভৰি ধুলে আৰু এইফালৰ পৰা এটা ধুনীয়া ভিউ। নদী নুশুকাইতো, বালু আছে। আমি এই ঠাইখনত অলপ সময় থাকিলোঁ আৰু ইয়াতে ধুনুক এই ঠাইখিনি, মনোমোহা ঠাইখিনিৰ চেলফি উঠালোঁ আৰু ধুনুৱে চালে। ধুনুক কেনেকুৱা লাগিছে ঠাইখিনি চাই? খৰম, এই ইয়াতে উটাই দিছে কোনোবাই, খৰম। আৰু এতিয়া ইয়াতে আমি এই ঠাইখিনিৰ সৌন্দৰ্য ধুনুক উপভোগ কৰালোঁ আৰু এতিয়া বজাৰত গৈ আছোঁ। মানে আজি ধুনুক মই অকলে আহিব বিচাৰিছিলোঁ আৰু ধুনুৱে আকৰগোজ হৈ ধৰিলে আৰু ধুনু বোলে আহে আৰু অহাকালি ধুনুৰ ৰিজাল্ট আনিবলৈ যাব। ৰিজাল্টৰ কাৰণে কি লাগে ধুনু? কি লাগে ৰিজাল্ট আনিবৰ কাৰণে? কি নিব দিছে ছাৰে? ঝাৰু। আৰু বোলে তাইক এযোৰ চেণ্ডেল লাগে, চেণ্ডেল বোলে নিজে পচন্দ কৰি ল'ব আৰু সেইকাৰণে মানে আকৰগোজ হৈ আছিলে আৰু সেইকাৰণে লৈ আহিলোঁ। সেয়া হাতত এখন মোনা লৈ লৈছোঁ, প্ৰকাণ্ড মোনা। আৰু আজি বাপ বেটি আহিছোঁ ক'ত ধুনু? বজাৰ কৰিব। ধুনু কিন্তু আনমনা হৈ আছে, ফুলবোৰ ছিঙি আছে। এতিয়া আমি বজাৰ আহি পালোঁ আৰু ধুনু আৰু মই বজাৰ আহি পালোঁ আৰু এতিয়া বজাৰৰ যি ল'বলগীয়া বস্তুখিনি আছে সোনকালে লৈ লওঁ। কি এতিয়া চিধাই আহিছোঁ এখন চেণ্ডেল দোকানলৈ। এই চেণ্ডেল দোকানখনলৈ আহি ধুনুৱে যোগ দি চালে, কিন্তু চেণ্ডেল ধুনুৰ নহ'লে। এতিয়া অন্য এখন দোকানলৈ গৈ আছোঁ আৰু এই চেণ্ডেল দোকানখনৰ পৰা ধুনুৰ কাৰণে এই চেণ্ডেল ল'লোঁ আৰু ধুনুৰ বোলে এনেকুৱা চেণ্ডেল এইবাৰ পচন্দ হৈছে। এনেকুৱা চেণ্ডেল বোলে খুবেই ভাল লাগে। ভাল লাগিছেনে নাই ডিজাইনটো? ভাল লাগিছে না? আগতে ধুনুৰ বস্তুখিনি লৈ লওঁ, চেণ্ডেল ল'লোঁ, এতিয়া ঝাৰু ল'ম। ধুনু, এতিয়া ঝাৰু বিচাৰি গৈ আছোঁ। আৰু লাহে লাহে গৰমো বাঢ়ি আছে, সেয়েহে গৰমৰ দিন যিহেতু আবেলিৰ সময় আৰু বজাৰত আবেলিৰ এই সময়ত বহুত মানুহ হৈছে। বাইদেউ, ঝাৰুবিলাক কেনেকৈ? আৰু ধুনুৰ স্কুলৰ হাতৰ কাম ঝাৰু লৈ লৈছোঁ ইয়াৰ পৰা, ফুল ঝাৰু এটা 30 টকা দি। আৰু ধুনু কিন্তু আজি বেলেগ ষ্টাইলত আহিছে। কান্ধত মোনাটো ওলমাই লৈছে, মানে বেগটো ওলমাই লৈছে আৰু নিজৰ বস্তুখিনি নিজে লৈছে।
ओ भाई कारपेट केनेके 150 एक पीस का 3 पीस का 3 पीस में 150 আৰু ইয়াতে এনেকৈ 3 পিস কাৰ্পেট লৈ লৈছো 3 পিছত 100 টকা দি ইয়াৰ পৰা বুট আধা কেজি মুগ আধা কেজি আৰু চাপাৰ অলপ লৈ লৈছো আৰু হেতিয়া গৈ আছো পাচলিৰ বজাৰ কৰিবলৈ 30 আৰু ইয়াৰ পৰা বন্ধাকবি লৈ লৈছো 30 টকা দি দুটা আৰু এতিয়া বিন লম আৰু বেগেনা অলপ লম তে বন্ধাকবি লগতে এফালে বিন লৈ লৈছো 1 কেজি আৰু এফালে বেগেনা লৈ লৈছো 1 কেজি আৰু ইয়াৰ পৰা তিয়হ লৈ লৈছো আধা কেজি নিমখ জলকীয়া হানি খাবলৈ গৰম খুবে বঢ়িয়া আৰু ধুনো বলে খাব ধুনো তিয়হ খাবি না নিমখ আৰু এফালে এই বাইদেৱে মুড়ি লাৰু তিলৰ লাৰু এনেকৈ কিবা কিবি বেছি আছে আৰু মুড়ি লাৰু 10 টকা পেকেট এক পেকেট লৈ লৈছো লৈছা মই পইচাটো দি দিওঁ আৰু শেষত ধুনৈ খাই ভাল পোৱা বস্তুটো খাবলৈ আহিলে মানে ফুচকা যি পানীপুৰি এই দোকানখনত ধনুক ফুচকা খোৱালোঁ আৰু এফালে যদি চাই মোৰ মোনাখন ভৰি গৈছে আৰু মোনাখনত কি কি বস্তু আছে এই বস্তুখিনিৰে আজি মোনা ভৰি গৈছে মানে আজি বজাৰ কৰা হৈ গ'ল ফুচকা খাই কেনে লাগিল ধুনু হা ভাল লাগিল আমাৰ ধুনু কিন্তু ফুচকা বহুত ভাল পায় ফুচকা ধুনুৰ কাৰণে বহুত প্ৰিয় এতিয়া গধূলেই হ'ল আৰু এতিয়া আমি ঘৰ আহি পালোঁ আৰু বজাৰত সিমান দেৰি নকৰিলোঁ পাচলিখিনি একেটা দোকানতে ল'লোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল নিশ্চয় জনাবলৈ নাপাহৰিব ধুনু